জীৱনৰ আটাইতকৈ ধুনীয়া দিনটো ধুনীয়া সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। হয়, আজি 28 জুন আৰু মোৰ ছোৱালীৰ বাৰ্থডে। আজি ঘৰতে অকণমান সৰুকৈ চেলিব্ৰেট কৰা হ'ব। গতিকে ৰাতিপুৱাৰ পৰা সীমাহীন ব্যস্ততা। ৰাতিপুৱা মই ধুনীয়াকৈ গা পা ধুই ধূপ চাকি জ্বলাই ল'লোঁ। তাৰপিছত এয়া বেলুন ফুলাই দিলে ঈশানীৰ মামাকে, এয়া ফুলাই দিলে। তাৰপিছত আমাৰ ছোৱালীও যিহেতু বেলুন ফুলাব পৰা হৈছে, এটা দুটাকৈ ফুলাই আছে। তাৰপিছত এইটো এয়া ফ্ৰক পিন্ধিলে তাই, এইটো বাৰ্থডে বুলি তাইৰ পাপাকে তাইক গিফ্ট কৰিছিল এইটো ফ্ৰক, আৰু যিটো বাৰ্থডে পাৰ্টিৰ দিনাখন পিন্ধিছিল সেইটো মই গিফ্ট কৰিছিলোঁ তাইক। খুব ধুনীয়া আৰু পাৰ্পল কালাৰ বেলুন তাইৰ বহুত বেছি ফেভৰেট, সেইকাৰণে পাৰ্পল কালাৰ বেলুনে আনি দিলোঁ। খুব ধুনীয়াকৈ বেলুনখিনিৰ লগত তাই খেলিছে, বহুত বেছি এনজয় কৰিছে, ভাল লাগিছে। মাংস বনাবলৈ ৰেডি কৰিব লৈছোঁ। আজি যিহেতু মানুহ বহুতেই কম হ'ব, কাৰণ অকল ফেমিলিৰ মানুহখিনিকহে মাতিছোঁ, সেইকাৰণে আৰু সেইবাবে মানুহ মতা নাই ৰান্ধিবৰ বাবে। আমি দুজনেই লাগি ভাগি বনাম। বেছি মানুহ হ'লে মোৰ বনাবলৈ অকণমান কষ্ট হয়। মোৰ অকণমান কঁকালৰ বিষ এটা আছে, যেতিয়া ধৰে মোৰ বহুত বেছি দিগদাৰ হৈ যায়। মই মানে উঠিব নোৱাৰা নিচিনা হৈ যাওঁ বিচনাৰ পৰা, সেইকাৰণে মই বেছি কষ্ট কাম কৰিব নোৱাৰোঁ। অলপমান বনাবলৈ সকলোবিলাকে জানো, কিন্তু মই বেছি কষ্ট কৰিব নোৱাৰোঁ। কষ্ট কৰিলে মোৰ হেল্থটো মানে অকণমান বেছি বেয়া হৈ যায়, সেইকাৰণে মই প্ৰায়ভাগ মানুহ মতাই মানুহৰ থৈৰিয়ে কৰোঁ বেছি মানুহ হ'লে। কিন্তু আজি যিহেতু মানুহ বহুতেই কম আৰু মানুহজনে ক'লে মাংসখিনি মই বনাই দিম দিয়া, সেইকাৰণে এয়া মাংসখিনি তেওঁ বনাই আছে। যি খাইছে তেওঁৰ হাতেৰে গম পায়, বহুত বেছি টেষ্টি মাংস বনায়। এয়া মাংস বনাই আছে, কালাৰটো দেখিয়ে গম পাইছে চাগে, বহুত বেছি ধুনীয়া হৈছে খাবলৈ। আৰু পনীৰখিনি মই বনালোঁ। পনীৰখিনি অলপমান গ্ৰেভিকৈ বনাইছোঁ। মাংসৰ যিহেতু অকণমান জোল হ'ব আৰু লগতে দালি থাকিবই, গতিকে কেপচিকাম দি পনীৰখিনি খুব ধুনীয়াকৈ টেষ্টিকৈ বনাইছোঁ। আৰু লগতে এয়া কচুৰি মেথি দি দিছোঁ আৰু বিলাহী দি দিছোঁ আৰু পিঁয়াজ সৰু সৰুকৈ কাটি ওপৰত ঢালি দিছোঁ, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। আৰু ইয়াৰ মাংসখিনি চাওকচোন, কালাৰখিনি দেখিয়ে গম পাইছে চাগে কিমান বেছি ধুনীয়া হৈছে। আৰু ইয়াত দালি আৰু লগতে পটল ফ্ৰাই আৰু ভাতো হৈ গ'ল। এয়া ভাত বহুত সোনকালে হৈ গ'ল। আমি 8টামান বজাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, আমাৰ 1টামান বজালৈ বনাই মেলি ৰেডি হৈ গ'ল, কিন্তু মানুহে আহিব অকণমান দেৰি হৈছিলে সেইবাবে। আৰু এয়া মই ওলাই ল'লোঁ অকণমান সৰুকৈ, শাৰী এখন পিন্ধিছোঁ ঘৰতে, কাৰণ ঘৰতে চেলিব্ৰেট কৰিম যিহেতু। এয়া কেক এটা আনিলে, কেকটো আনি পিনি অকণমান সৰু সৰু ল'ৰা ছোৱালীৰ লগত ঈশানীৰ ফ্ৰেণ্ড আৰু তনুৰ দাদাৰ লগত এয়া কটা হ'ব কেকটো। কেক কাটিবলৈ এতিয়া ৰেডি কৰিছোঁ। Happy birthday. Hello, sino na ba? Oh, yung আৰু খোৱা বোৱাত আছিলে ভাত, লগতে মাংস,
চিকেন আছিলে আৰু লগতে পনীৰ আছিলে আৰু দালি আৰু পাপৰ আৰু সালাড তেনেদৰে আছিলে আৰু দৈ আৰু লগত মিঠাই আছিলে কেক আছিলে আৰু এনেদৰে হৈ গ'ল কাৰণ পোলাও এবাৰ সিস্টেম কৰা নাছিলো কাৰণ গৰমৰ দিন যেহেতু বহুতে পোলাও খাবলৈ মন নাপালে পানী খাব দিব এইফালে দুইজনী ভিডিওটো চাই যদি ভাল লাগিলে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেল চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব থ্যাংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ভিডিঅ'ত লগ পাম টিল দেন বাই বাই